কামাখ্যাৰ দেৱোত্তৰ বোৰ্ডৰ পূৰ্বৰ বিষয়ববীয়াৰ ঘৰত ইডিৰ অভিযান বুধবাৰে দিনজুৰি কামাখ্যা ধামত অভিযান চলালে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে 7 কোটি 65 লাখ টকাৰ কেলেংকাৰী তথ্য প্ৰমাণ বিচাৰি এই অভিযান চলোৱা হয় দেৱোত্তৰ বোৰ্ডৰ কাৰ্যকালৰ সময়ত সংঘটিত হৈছিল কেলেংকাৰী 2003 চনৰ পৰা 2019 চন পৰ্যন্ত পৰিচালিত হৈছিল দেৱোত্তৰ বোৰ্ড প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহতো ইডিয়ে অভিযান চলায় লগতে দুজন প্ৰয়াত বিষয়ববীয়াৰ ঘৰতো অভিযান চলোৱা হয় 1 কোটি 82 লাখ টকাৰ বিভিন্ন ধৰণৰ বীমাৰ পলিচি জব্দ কৰে ইডিয়ে এই অভিযান কালত অভিযুক্ত বিষয়ববীয়াৰ আত্মীয়ৰ সা সম্পত্তিৰ নথিপত্ৰ জব্দ কৰে লগতে 27টাকৈ বেংক একাউণ্ট পৰীক্ষা কৰি জব্দ কৰে ইডিৰ অভিযান সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কামাখ্যাৰ বৰদেউৰী সমাজে দেৱোত্তৰ বোৰ্ডে ময়মতালিৰে কামাখ্যা পৰিচালনা কৰিছিল মন্দিৰৰ ভূমিৰ হৰলুকিতো জড়িত হৈছিল দেৱোত্তৰ বোৰ্ড এতিয়া আমি দলৈ সমাজে কাম আৰম্ভ কৰাৰ পৰা যেতিয়া 2015 পৰা আমি আৰম্ভ কৰিছিলোঁ কামাখ্যা মন্দিৰ পৰিচালনা সেই সময়তো কামাখ্যা দেৱোত্তৰ বোৰ্ডে কৰিছিলে আজিৰ দিনত আমি কামাখ্যা দেৱলৈ কৰিছিলোঁ বিভিন্নজন ভক্ত আহি মা কামাখ্যাৰ ওচৰত দানবনি আগবঢ়ায় আৰু সেই দানবৰঙনিৰ পুঁজিৰে আমি 2015 পৰা একাধিক্ৰম আজিলৈকে আমি দেৱালয়খন সুপৰিচালনাৰ কাৰণে আমি যিখিনি পূজা পাঠ বা যিখিনি আমাৰ খৰচ হয় সেইখিনি খৰচ কৰোঁ তাৰোপৰি আমি কিছুমান আমাৰ উন্নয়নমূলক কামৰ গাঁথনি আমি আৰম্ভ কৰোঁ সেই সমস্তখিনি আমি ভক্তৰ পৰা দান বৰঙণিৰ পৰা আমি সমস্তখিনি চলাই আহিছোঁ আৰু যিহেতুকে সেই সময়তো কামাখ্যা দেৱোত্তৰ বোৰ্ড আছিলে সেই সময়ৰ যিখিনি টকা পইচা আছিলে সেইখিনি টকা পইচা হয়তো ভক্তৰ পৰা পোৱা টকা পইচাই হ'ব কাৰণ আজি পৰিচালনা আগৰ পৰিচালনাৰ মোটামুটি ধৰক পৰিচালনা বুলি ক'লে একেই হয় গতিকে আমি যিখিনি আমাৰ দেৱালয় পৰিচালনা কৰ্মৰ যিখিনি দান বৰঙণি পাইছোঁ সেইখিনিৰ পৰা আমি বিত্তীয় হিচাপ প্ৰতি 5 বছৰৰ মূৰে মূৰে আমি সমাজত দাখিল কৰোঁ প্ৰতি বছৰৰ মূৰে আমি আমাৰ চাৰ্টাৰ একাউণ্ট আছে বিত্তীয় হিচাপ আমি ইনকাম টেক্সত দাখিল কৰোঁ সেই সময়ত তেওঁলোকে কিভাৱে কেনেকৈ চলাইছিলে আমি তেনেকুৱা পৰিলক্ষিত নহয় কিন্তু আমি যেতিয়া 2015 চনৰ চাৰ্জ হেণ্ডঅভাৰ ল'ব লগা হৈছিলে চাৰ্জ হেণ্ডঅভাৰ ল'বৰ সময়ত আমি আমাৰ যেতিয়া সুপ্ৰিম কোৰ্ট ৰায় দিলে ডেপুটি কমিশ্যনাৰ কামৰূপ অথৰিটি কৰি দিলে যে যিখিনি হিচাপ পত্ৰ আছে সম্পূৰ্ণ হিচাপ পত্ৰ দেৱোত্তৰ বোৰ্ডৰ পৰা লৈ দলৈ সমাজক দিবৰ কাৰণে যে তেওঁলোকে দেৱোত্তৰ বোৰ্ডে সেই সম্পূৰ্ণ হিচাপ পত্ৰ আমাক দাখিল কৰিব নোৱাৰিলে তাৰ পৰিণতি স্বৰূপে আমিও এটা ডিষ্ট্ৰিক্ট কমিশ্যনাৰক জনাইছিলোঁ যে আমাৰ যিখিনি তেওঁলোকৰ বিত্তীয় খেলিমেলি আছে সম্পূৰ্ণখিনি হিচাপ পত্ৰ ক্লিয়াৰ কৰি আমাক দিব লাগে আৰু সেই অনুযায়ী আমি উচ্চতম ন্যায়ালয়ত আমি এটা মোকদ্দমা কৰিছিলোঁ দেৱোত্তৰ বোৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ নেতৃত্বত এই 6জনীয়া গ্ৰুপ এটাই কামাখ্যা মন্দিৰ পৰিচালনাৰ পৰা আমাৰ দলৈ সমাজক উচ্ছেদ কৰিব বিচাৰিছিলে উচ্ছেদ কৰি তেওঁলোকে জোৰ জবৰদস্তি এই পৰিচালনাত সোমাইছিলে আৰু তেতিয়াৰ পৰাই আমি 2003 পৰা এটা মোকদ্দমা আমি গুৱাহাটী হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈকে গৈছিলে আৰু তাৰ পৰিণতি স্বৰূপে 2015 চনৰ জুলাই মাহত সুপ্ৰিম কোৰ্টে সম্পূৰ্ণ পৰম্পৰা অনুযায়ী কামাখ্যা মন্দিৰ পৰিচালনাৰ কাৰণে দায়িত্ব পুনৰ আমাৰ দলৈ সমাজলৈকে ঠেলিলে আৰু তেতিয়াৰ পৰা আকৌ আমি আগৰ মতে আমি বৰ্তমানলৈকে চলাই আহিছোঁ সেই মাজৰ সময়ছোৱাত অৰ্থাৎ 2003 পৰা এফাললৈকে সেই সময়ছোৱাত দেৱোত্তৰ বোৰ্ডৰ যিগৰাকী প্ৰতিনিধি আছিলে তেওঁলোকে জোৰ জুলুমকৈ আমাৰ বৰদেউৰী সমাজৰ পৰা তেওঁলোকে পৰিচালনা কৰিছিলে আৰু সেই পৰিচালনাৰ সময়খিনিতে আমি 2003 পৰা এটা মোকদ্দমা আমি সুপ্ৰিম কোৰ্টত হাইকোৰ্টৰ পৰা গৈ সুপ্ৰিম কোৰ্ট পৰ্যন্ত গৈছিলোঁ আৰু সেই ৰায় আমাৰ 2015 চনত ৰায় দিয়াৰ পিছত পুনৰ আমি পৰিচালনাত আৰম্ভ কৰিছোঁ আৰু সেই সময়ছোৱাত যিখিনি বিত্তীয় কেলেংকাৰীৰ পৰা আদি মন্দিৰ পৰিচালনাত সংঘটিত হৈছিলে সেইখিনিৰ কাৰণে আমি তেওঁলোকৰ যিখিনি হিচাপ পত্ৰ দাখিল কৰাৰ কাৰণে অনুমোদন জনাইছিলোঁ অনুমোদন তেওঁলোকে হিচাপ পত্ৰ দাখিল কৰিব নোৱাৰাৰ বিনিময়ত আমি পুনৰ এটা সুপ্ৰিম কোৰ্টত আমি কেছ কৰিছিলোঁ তেওঁলোকৰ মানে বিপক্ষে আৰু তাৰ পৰিণতি স্বৰূপে আমাৰ যোৱাকালি আমি গম পালোঁ যে আমাৰ এনফোৰ্সমেণ্ট অফিচৰ পৰা এটা ৰেড আৰম্ভ হৈছে আৰু প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে আমি সুফল পাম বুলি আশা কৰিছোঁ